নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোক সকলোৰে বাবে আজিৰ দিনটোৰ বহুকেইটা ধামাকাদাৰ খবৰ আছে। প্ৰথমে খবৰ লৈছে আজি দুৰ্গা পূজাৰ ওপৰত। যিহেতু এইবাৰ দুৰ্গা পূজা তেনেই সমাগত, এইবাৰ দুৰ্গা পূজা খুব সোনকালে আহি পৰিছে আমাৰ সন্মুখত। তো দুৰ্গা পূজাৰ পূৰ্বে প্ৰায় 17টাকৈ SOP বান্ধি দিছে প্ৰশাসনৰ তৰফৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 17টাকৈ SOP বান্ধি দিছে দুৰ্গা পূজাৰ ওপৰত। ভিডিঅ'ৰ স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ কি SOP প্ৰস্তুত কৰি উলিয়াইছে এইবাৰ দুৰ্গা পূজাৰ ওপৰত। তো তাৰে দুই এটা আপোনালোকক জনাই দিছোঁ। প্ৰথমটো হৈছে পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষীৰ প্ৰশাসনৰ অনুমতি ল'ব লাগিব। পূজা মণ্ডপৰ ফিটনেছৰ অনুমতি ল'ব লাগিব। পৰ্যাপ্ত ভলেণ্টিয়াৰ নিয়োগ কৰিব লাগিব পূজা কমিটিয়ে। অতিৰিক্তভাৱে লাইটৰ ব্যৱস্থা ৰাখিব লাগিব পূজা কমিটিয়ে। অগ্নি নিৰ্বাপকৰ ব্যৱস্থাৰ লগতে প্ৰয়োজন ৰখাটো বাধ্যতামূলক কৰিছে। লাউডস্পীকাৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ লাউডস্পীকাৰৰ অনুমতি দিব। চাৰিওফালে CCTV কেমেৰা সঠিকভাৱে স্থাপন কৰাটো নিশ্চিত কৰা হৈছে। স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰিব লাগিব প্ৰশাসনক। তাৰ পাছতেই ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া স্বেচ্ছাসেৱকৰ তালিকা দিব লাগিব। পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্ৰৱেশ দুৱাৰ আৰু প্ৰস্থানৰ দুৱাৰ থাকিব। পৰ্যাপ্ত আলোকসজ্জা নিশ্চিত কৰিব লাগিব। জেনেৰেটৰ ব্যৱস্থা ৰাখিব লাগিব পূজা কমিটিসমূহে। পেণ্ডেল পহৰা দিয়াৰ বাবে আৰক্ষীক সকলো সুবিধা প্ৰদান কৰিব লাগিব। জৰুৰীকালীন যোগাযোগ নম্বৰ আৰু স্থানসমূহ নিশ্চিত কৰিব লাগিব। যান বাহনৰ নীতি নিয়ম মানি চলিব লাগিব। VIP ব্যক্তি আহিলে আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। ৰাইজক সহায় কৰিবলৈ পেণ্ডেলত 24 ঘণ্টাই হেল্প ডেস্ক স্থাপন কৰিব লাগিব। চিকিৎসককে ধৰি চিকিৎসা দল সাজু ৰাখিব লাগিব। জৰুৰীকালীন অৱস্থাৰ বাবে এটা অঞ্চল নিৰ্দিষ্ট কৰি ৰাখিব লাগিব। মূৰ্তি বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট পথ আৰু সময় কঠোৰভাৱে মানি চলিব লাগিব। নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। পূজাস্থলী স্পষ্ট ছাইনবোৰ্ডৰ সৈতে ন' তাম্বাকু এণ্ড ন' এলকহল জ'ন থাকিব লাগিব। দৰ্শনাৰ্থী আৰু ভক্তৰ বাবে খোৱা পানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব। কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল স্থাপন কৰিব নোৱাৰিব। পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। পূজা পেণ্ডেলৰ ভিতৰত চিলিণ্ডাৰ, পেট্ৰল, ডিজেল, কেৰাচিন আদিৰ ব্যৱহাৰ কৰিব নোৱাৰিব। মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল ভক্তিমূলক গীতহে বজাব লাগিব। বলপূৰ্বকভাৱে অনুদান বা বৰঙণি সংগ্ৰহ কৰাৰ পৰা বিৰত থাকিব লাগিব। এই 17টাকৈ SOP জাৰি কৰি দিছে প্ৰশাসনৰ তৰফৰ পৰা। এইবাৰ যিসকল এইবাৰ পূজা কমিটিয়ে পূজা আয়োজন কৰিব তেওঁলোকৰ কাৰণে। তো এই SOPসমূহ পালন কৰিহে এইবাৰ দুৰ্গা পূজা পালন কৰিব লাগিব। তো আগতীয়াকৈ সকলোকে দুৰ্গা পূজাৰ বহুত বেছি শুভেচ্ছা জনালোঁ। 1 বছৰ ৱেইট কৰি থাকে আৰু 3 দিনত শেষ হৈ যায় দুৰ্গা পূজা, হয় নহয়? কিমান দুখ লাগে। আৰু যি কি নহওক আপোনালোকে পূজাৰ বজাৰ কৰিলে নাই কৰা সেইটোকে জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এইবাৰ বিজয়া দশমীৰ দিনাখন কিছু স্থানত এইবাৰ আমাৰ ভাৰতবৰ্ষত ৰিচেণ্টলি হৈ যোৱা পুৰুষ হত্যা বা স্বামী হত্যা কৰা কেইগৰাকী নেকি মহিলা আছে, সেই মহিলা কেইগৰাকীক দহন কৰা হ'ব বুলি খবৰ ওলাই পৰিছে। মানে তেওঁলোকৰ প্ৰতিমূৰ্তি দহন কৰা হ'ব বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি বিজয়া দশমীত এইবাৰ দহন কৰা হ'ব সুপৰ্ণখা হিচাপে দহন কৰা হ'ব স্বামী হত্যাকাৰী সোনম ৰঘুবংশীক। আৰু তাৰ লগতে সোনম ৰঘুবংশীৰ লগতে ইন্দোৰত দহন কৰা হ'ব মুঠ 11 স্বামী হত্যাকাৰী মহিলাক। মানে এইবাৰ সুপৰ্ণখাক দহন কৰিব বুলি জনাইছে। মানে আগতে কি হয়, ৰাৱণক দহন কৰে নে কি হ'বলা, ৰাৱণক দহন কৰে, কিন্তু ৰাৱণৰ পৰিৱৰ্তে এইবাৰ সুপৰ্ণখাক দহন কৰিব বুলি জনাইছে। তো যাতে যিসকল মহিলাই নেকি পুৰুষ হত্যা কৰিছিলে, নিজৰ স্বামীক হত্যা কৰিছিলে, তো তেওঁলোকে যাতে লাজ পায়, তো তাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছে ইন্দোৰৰ বিভিন্ন স্থানত। তো এইবাৰ পূজা অকণমান ইউনিক হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইউনুছ তামুলীৰ ওপৰত। আপোনালোকে বাৰু ইউনুছ তামুলীক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। তেখেতে নতুনকৈ এটা সংগঠন খুলিছে যিটোৰ নাম হৈছে বাঘ সেনা।
তো যি সংগঠনটোৱে মুছলমানসকলৰ ৰক্ষণাবেক্ষণ দিয়াত তেওঁলোকে সহায় কৰে বা মুছলমানৰ পক্ষত তেওঁলোকে মাত মাতে। এতিয়া খবৰ ওলাই পৰিছে যোৱাকালি বাঘহেনাৰ ইউনুছ তামুলীক আটক কৰে বুলি খবৰ ওলাই পৰিছে। খবৰ অনুসৰি মিয়াক ৰক্ষণাবেক্ষণ দিয়া ইউনুছ তামুলী আৰক্ষীৰ জালত। জাতীয় সংগঠনৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত ইউনুছ তামুলীক। আৰক্ষীয়ে আটক কৰাৰ পিছতে ইউনুছ তামুলীয়ে কৈছে যে মোক সোধপোছ কৰিবৰ কাৰণে আনিছে, এতিয়া কি সুধিবৰ কাৰণে আনিছে নাজানো, কিন্তু মোক আৰক্ষীয়ে লৈ আনিছে। তো আমি যেতিয়া নেকি জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ আহিছোঁ, সাংগঠনিক কাম কৰিবলৈ যেতিয়া নেকি ওলাই আহিছোঁ, এনেকুৱা ধৰণৰ কাম কাজবিলাক চলিয়ে থাকিব। প্ৰশাসনক আমি সহায় সহযোগিতা কৰিবই লাগিব। এতিয়া দেখা যাওক ইউনুছ তামুলীকনো কি কাৰণে আটক কৰে সেই সম্পৰ্কে আমি অনাগত সময়ত গম পাম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ কেইবাটাও সংবাদ গোষ্ঠীয়ে আদানীৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰিছিলে। আদানীৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰাৰ পাছতেই সেই সাংবাদিকসকললৈ চৰকাৰৰ ফালৰ পৰা প্ৰেছাৰ আহিছিলে যে তোমালোকে এই বাতৰি ডিলিট কৰিব লাগিব, নহ'লে তোমালোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। আৰু আনফালে আদানীৰ ফালৰ পৰাও তেওঁলোকৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছিলে, তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থাৰ বাবে যুঁজা চলোৱা হৈছিলে। কিন্তু ওলোটা এতিয়া আদানীহে মুখ ঠেকেচা খালে ন্যায়ালয়ৰ কাষত, ন্যায়ালয়ৰ ওচৰত আদানীয়েহে এতিয়া মুখ ঠেকেচা খালে। খবৰ লোৱা অনুসৰি জিলা আদালতত মুখ ঠেকেচা খালে আদানী গোটৰ। আদানী গোটে দেশৰ কেইবাগৰাকী সাংবাদিকৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰক খাৰিজ কৰিলে জিলা আদালতে। আদানী গোটৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতি অনিয়মৰ বাতৰি প্ৰকাশ বন্ধ আৰু ডিলিট কৰিবৰ কাৰণে দিল্লীৰ এখন নিম্ন আদালত গোচৰ তৰিছিল আদানী গোটে। কিন্তু তেওঁলোকৰ ওপৰতহে এতিয়া মানে তেওঁলোকে যি ধৰি লওক আবেদন দাখিল কৰিছিলে সেই আবেদন এতিয়া খাৰিজ কৰিছে। কাৰণ আপোনাৰ সংবাদ গোষ্ঠীৰ কামেই হৈছে সেইটো ন, সংবাদ মাধ্যমৰ কামেই হৈছে সেইটো। কোনোবা এনেকুৱা সংবাদ মাধ্যম আছে আৰু চৰকাৰৰ ভৰি চেলেকি থকা, কিন্তু প্ৰত্যেকটো সংবাদ গোষ্ঠী তেনেকুৱা নহয়। তো সংবাদ গোষ্ঠীৰ প্ৰকৃত কাম হৈছে কি, সত্যটো মানুহক অৱগত কৰোৱা। গতিকে তেওঁলোকে যিটো কৰিছে সেইটোতো দেখাবই। তো তাতে তেওঁলোকেতো বেয়া পাই লাভ নাই, তো তাতে তেওঁলোকে মানহানি গোচৰ তৰি লাভ নাই, হয়নে নহয়? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। কিছুমান আছে আৰু ভৰি চেলেকি থকা, সিহঁতে এইবিলাক বাতৰি প্ৰচাৰ নকৰে, কিন্তু কিছুমানটো আছে সত্য বাতৰি প্ৰচাৰ কৰে। তো তেওঁলোকে কৰিছে আৰু তো তেওঁলোকৰ ওপৰত আৰু প্ৰেছাৰ ক্ৰিয়েট কৰিলেতো নহ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতেই আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই ডাঙৰ খবৰ ওলাই পৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আমাৰ অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ স্মৃতিত 100 টকীয়া মুদ্ৰা মুকলি কৰে। কেইবাটাও 100 টকীয়া মুদ্ৰা তেখেতে মুকলি কৰে। আৰু সেই মুদ্ৰা কিন্তু প্ৰচলন কৰিবৰ বাবে নহয়, সেই মুদ্ৰা স্মৃতিজনিত কাৰণত বা সেই মুদ্ৰাসমূহ সাঁচি ৰাখিবৰ কাৰণে, তেখেতক সন্মান জনাবৰ কাৰণে সেই মুদ্ৰাসমূহ তেখেতে তেখেতে উলিয়াইছিলে, মুকলি কৰিছিলে। ৰিজাৰ্ভ বেংকে মুকলি কৰিছিলে ভূপেন হাজৰিকাদেৱক সন্মান জনাবৰ কাৰণে। এতিয়া কিছুমান লোকে কি কৰিছে, সেই বস্তুটোকে স্কেম কৰিবৰ কাৰণে আহিলা হিচাপে লৈছে। কিছুমান লোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত ভূপেন হাজৰিকাদেৱৰ 100 টকীয়া মুদ্ৰা নিৰ্মাণ কৰি বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে। তো আপোনালোকো তেনেকুৱা জালত পেলাব পাৰে যে নতুন মুদ্ৰা মুকলি হৈছে, আপোনাক মই 1 লাখ টকীয়া এনেকুৱা মুদ্ৰা দিম, আপুনি মোক 50,000 টকা দি দিয়ক। তো আপুনি যদি তেনেকুৱা জালত পৰি যায় ন, ষ্টাৰ্টআপ ইণ্ডিয়া লিমিটেড, মুঠৰ ওপৰত সেই পইচাখিনি ডুপ্লিকেট পইচা, কোনোবাই যদি তেনেকৈ বিকিবলৈ আহে, আৰু যদি তেনেকৈ বিকিবলৈ বুলি কোনোবা আহে, তেখেতক লগে লগে থানাত ধৰাই দিব, নহ'লে তেখেতে কাক বা ঠগেগে তাৰ কোনো ঠিক নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বিজেপি পাৰ্টিৰ ওপৰত এতিয়া দিছপুৰ থানাত কংগ্ৰেছে তৰিছে এজাহাৰ। তো বিজেপিয়ে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত ভিডিঅ' ক্ৰিয়েট কৰি প্ৰচাৰ কৰিছিলে, যিটো ভিডিঅ'ত মুছলমানসকলক আমি এটা বেয়া কাম কৰি থকা দেখা পাইছোঁ। আৰু তাৰ পাছতেই কংগ্ৰেছে এতিয়া বিজেপিৰ ওপৰত এজাহাৰ দাখিল কৰিছে। তো কংগ্ৰেছৰ IT সেলে এজাহাৰ দাখিল কৰিছে বিজেপি পাৰ্টিৰ ওপৰত। বিজেপিৰ ছ'চিয়েল মিডিয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ পেজৰ এটা AI ভিডিঅ'ক লৈ এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ। গৌৰৱ গগৈৰ নিৰ্দেশনাত এজাহাৰ দাখিল কৰিলে কংগ্ৰেছৰ সাংসদ কোষ আৰু লগতে IT সেলে। প্ৰতিটো নিৰ্বাচনৰ সময়তে বিজেপিয়ে এনেধৰণৰ কাৰ্য কৰাৰ অভিযোগ উত্থাপন কৰিছে। তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট বস্তুটো বৰ বেয়াকৈ ইউজ কৰিবলৈ লৈছে এতিয়া পলিটিক্যাল পাৰ্টিসমূহে। প্ৰত্যেকটো পলিটিক্যাল পাৰ্টিয়ে, প্ৰত্যেকজন পলিটিক্যাল লিডাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট ব্যৱহাৰ কৰিবলৈ লৈছে। আৰু কি আৰু আজিকালি বৰ বিশেষ কৰিব নালাগে নহয়, প্ৰম্পট লিখি দিলে তো সেইমতে ভিডিঅ' আহি গ'ল।
আৰু সৰ্বসাধাৰণ মানুহে সেই ভিডিঅ'বিলাককে সঁচা ভিডিঅ' হ'ল বুলি ভাবে যেনেকৈ নেকি আপোনাৰ এইফালে গৌৰৱ গগৈৰ ভিডিঅ'বিলাক প্ৰচাৰ হৈ থাকে হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ'বিলাক প্ৰচাৰ হৈ থাকে তো মানুহে সেইবিলাক সঁচা বুলি ভাবে ন কাৰণ সৰ্বসাধাৰণ মানুহেতো নাজানে যে এইটো কিহৰ পৰা বনোৱা কিহৰ পৰা নবনোৱা আমাৰ নিচিনা মানুহবিলাকেতো বুজি পাওঁ বাৰু যে এইটো ফেক মানে এইটো AI দ্বাৰা বনোৱা কিন্তু সৰ্বসাধাৰণ মানুহবিলাকেতো বুজি নাপায় সেইবিলাককে শ্বেয়াৰ কৰি থাকে তো এইবিলাক অকণমান মোৰ মতে ৰখিব লাগে না মিছা বাতৰি প্ৰচাৰ কৰাটো বেয়া কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ব্ৰেইন ইটিং এমিবিঅ ভাইৰাছৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ এইটো বৰ সাংঘাতিক ভাইৰাছ আকৌ এই ভাইৰাছটোৱে কি হয় প্ৰথমে কাণৰ জৰিয়তে বা নাকৰ জৰিয়তে বা মুখৰ জৰিয়তে আপোনাৰ মগজু পায়গৈ তাৰ পাছত আপোনাৰ মগজুটো এফালৰ পৰা খাবলৈ লাগি যায় প্ৰথমে আপোনাৰ অত্যন্ত মাথা বিষ হ'ব আপোনালোকে সহ্য কৰিব নোৱাৰিব তাৰ পাছত আপোনালোকৰ মৃত্যু তো এই ভাইৰাছটো আপোনালোকৰ মাথাত সোমাবলৈ পায় লেতেৰা পানীৰ জৰিয়তে আপোনালোকে যদি লেতেৰা পানীত গা ধুৱে তো তেতিয়া আপোনাৰ শৰীৰত এই ব্ৰেইন ইটিং এমিবিঅ ভাইৰাছটো সোমাবলৈ স্থান পায় এটা খবৰ ওলাই পৰিছে যে কেৰালাত এতিয়ালৈকে 18 জন লোকৰ মৃত্যু হৈছে এই ব্ৰেইন এমিবিঅ মানে ব্ৰেইন ইটিং এমিবিঅৰ ফলত 18 জনকৈ লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে গতিকে সাৱধান লেতেৰা পানীত গা নুধুব আকৌ দেই আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে SIR ৰ ওপৰত মানে ভোটাৰ পুনৰ নিৰীক্ষণৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এটা ষ্টেটমেণ্ট দিছিলে যে আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণৰ প্ৰাসংগিকতা নাই আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণ নহয় বা হোৱা নাই কিন্তু তাৰ বিপৰীতে আজি আকৌ খবৰ ওলাই পৰিছে অসমৰ বিভিন্ন স্থানত হেনো ভোটাৰ পুনৰ নিৰীক্ষণৰ কাম আৰম্ভ হৈ গৈছে মানে SIR আৰম্ভ হৈ গৈছে এটা কোনে মিছা কথা কৈছে নাজানো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথা কৈছে নে সংবাদ মাধ্যমেই মিছা কথা কৈছে নাজানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণৰ প্ৰয়োজন নাই আমাৰ অসমত নহয় কিন্তু তাৰ বিপৰীতে অসমৰ বিভিন্ন স্থানত এটা ভোটাৰ পুনৰ নিৰীক্ষণ চলি আছে এটা নিউজে মিছা কথা কৈছে নে অসম চৰকাৰে মিছা কথা কৈছে সেইটো আমাৰ ইয়াতে যদি ভোটাৰ পুনৰ নিৰীক্ষণ হয় তেতিয়াহে গম পাম আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কেন্সাৰ ভেকচিনৰ ওপৰত তো ৰাছিয়াই এতিয়া কেন্সাৰ ভেকচিন নিৰ্মাণ কৰিছে এতিয়ালৈকে কেন্সাৰৰ ভেকচিন নাছিলে কেন্সাৰৰ বিভিন্ন ঔষধ আছে প্ৰপাৰ মানে কেন্সাৰৰ কাৰণেই ভেকচিন মানে নাছিলে কিন্তু এতিয়া কেন্সাৰৰো ভেকচিন নিৰ্মাণ কৰিছে ৰাছিয়াৰ বৈজ্ঞানিকসকলে আৰু কেন্সাৰৰ ভেকচিনটো প্ৰথমজন ৰোগীৰ দেহত টেষ্ট কৰি চাইছে প্ৰথমজন হিউমেনৰ দেহত টেষ্ট কৰি চাইছে কেন্সাৰৰ ভেকচিনটো ৰাছিয়াই নিৰ্মাণ কৰি উলিয়াইছে এই কেন্সাৰৰ ভেকচিন তো কেন্সাৰৰ নিচিনা মাৰাত্মক বেমাৰৰ পৰা এতিয়া আমাৰ মানে জনসাধাৰণত বা আমাৰ মানুহবিলাক হাত সাৰিব পাৰিব দামো চাগে ভালেমান হ'ব কিন্তু তথাপিও দিয়কচোন পইচাতকৈ আৰু মানুহটোতকৈ আৰু পইচাটোতো ডাঙৰ নহয় হয় নে নহয় তো পইচা আহি থাকিব মানুহটো বাচিলেই হ'ল আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে মানুহ কি কৰি যে ভাইৰেল নহয় কৰ্ণাটকত এজন ব্যক্তি ভাইৰেল হৈছে যিজন ব্যক্তিৰ নাম হৈছে অইল কুমাৰ সেই ব্যক্তিজনে নন ষ্টপ কেৱল ইঞ্জিন অইলে খাই থাকে না তেখেতে চাহ খায় না পানী খায় না অন্যান্য বস্তু খায় কেৱল ইঞ্জিন অইল খায় আৰু যাৰ কাৰণে সেই ব্যক্তিজনৰ নাম অইল কুমাৰ ৰাখি দিছে মানে এটা নিক নেম বুলি ক'ব লাগিব অইল কুমাৰ চাওকচোন মানুহবিলাকে মানে ভাইৰেল হ'বৰ কাৰণে কি নকৰে মানুহবিলাকে কি নাখায় কি মানে সব বস্তুৱে প্ৰত্যেকটো বস্তুৱে খায় প্ৰত্যেকটো বস্তুৰে মানুহৰ নিচা আছে এইজনে আকৌ আপোনাৰ ইঞ্জিন অইল খায় হে হৰি কি যে হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জাপানৰ পৰা জাপানৰ এজন ছাত্ৰই নিৰ্মাণ কৰিছে স্মাৰ্ট এণ্টি চিটিং ব্ৰা নিৰ্মাণ কৰি উলিয়াইছে জাপানৰ এজন ছাত্ৰই মানে এই ব্ৰাটো এনেকুৱা ধৰণৰ হ'ব মানে যোনে তোনে খুলিব নোৱাৰিব বয়ফ্ৰেণ্ডৰ বা হাজবেণ্ডৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব তাৰ পাছতহে ব্ৰাটো খোল খাব মানে খুলিব পাৰিব মানে কি বস্তু যে বনাই থাকে ক'ত মাথা মাৰি থাকে চাওকচোন বাৰু হা ফিংগাৰপ্ৰিণ্ট হ'লেহে খুলিব পাৰিব ফিংগাৰপ্ৰিণ্ট নহ'লে খুলিব নোৱাৰিব মানে সেই ব্ৰাটো পিন্ধি থাকিলে আন কোনোৱে মানে হাত দিব নোৱাৰিব বছ এইটোৱে কথা মানে চিট কৰিব নোৱাৰিব আৰু বয়ফ্ৰেণ্ডক বা হাজবেণ্ডক তো তাৰ কাৰণে এই ব্ৰাটো নিৰ্মাণ কৰিছে জাপানৰ এজন ছাত্ৰই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কেদাৰনাথৰ পৰা তো কেদাৰনাথলৈ যিসকলে গৈছে বা যিসকলে যাব বুলি ভাবিছে তেওঁলোকে হয়তো নিশ্চয় জানে যে কেদাৰনাথলৈ যাবৰ বাবে প্ৰায় 12 পৰা 13 কিলোমিটাৰ ৰাস্তা খোজ কাঢ়িব লাগে আৰু সেই 12 পৰা 13 কিলোমিটাৰ ৰাস্তা খোজ কাঢ়িবৰ কাৰণে 9-10 ঘণ্টা সময় লাগে কিন্তু এতিয়া সেই 12-13 কিলোমিটাৰ ৰাস্তা মাত্ৰ আপোনালোকে 30 মিনিটৰ ভিতৰত ফ্লাফ কৰিব পাৰিব 30 মিনিটৰ ভিতৰত সেই ৰাস্তা এতিয়া আপোনালোকে
পাবগৈ পাৰিব কিয় কাৰণ এতিয়া আদানীয়ে বহাইছে কেদাৰনাথত ৰোপৱে খবৰ লোৱা অনুসৰি আদানীয়ে প্ৰায় 12.9 কিলোমিটাৰ ৰোপৱে বহাব বুলি জনাইছে যিটোৰ খৰচা হ'ব 4081 কোটি টকা আগতে লাগিছিলে 9 ঘণ্টা এতিয়া লাগিব মাত্ৰ 36 মিনিট মানে য'ত নেকি 9 ঘণ্টা খোজকাঢ়ি যাব লাগিছিলে এতিয়া মাত্ৰ 36 মিনিট লাগিব কেদাৰনাথ পাবৰ কাৰণে মানে ৰোপৱে নিৰ্মাণ কৰি দিছে গতিকে এইটোটা মানে ভাল খবৰ নহয় কেদাৰনাথৰ যাত্ৰীসকলৰ বাবে যিসকলে কেদাৰনাথ যাম বুলি ভাবে প্ৰায়বিলাকেতো আপোনাৰ খোজকাঢ়িব লাগে বুলি নাযায় গতিকে তেওঁলোকৰ বাবে ভাল হ'ব আগবাইছে ইয়াৰ পাছৰটো খবৰ পায় দিল্লীত আমাৰ অসমৰ এজন যুৱকে সংঘটিত কৰিলে এটা জঘন্য কাণ্ড তো যুৱকজনে গাৰ্ডৰ কাম কৰি আছিল মানে সিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিল আৰু সেই যুৱকজনে দিল্লীৰ যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড আৰু তাৰ পাছতে এতিয়া সেই যুৱকজনক এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি দিল্লীত অসমৰ যুৱকৰ জঘন্য কাণ্ড ধাৰাবাহিক যৌন নিৰ্যাতন চলাই গ্ৰেফতাৰ নলবাৰীৰ কংকন নাথ দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ মডেল টাউনত সিকিউৰিটি গাৰ্ড কৰিছিলে কংকন নাথে প্ৰায় তাৰ পাছতেই কংকন নাথে যুৱতীৰ সৈতে মানে ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন চলাই আহিছিলে আৰু তেখেতক এতিয়া এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে চাওকচোন অসমৰ নাম ডুবাই দিলেগে দিল্লীত গৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মুম্বাইৰ পৰা তো দিল্লীৰ পাছতেই মুম্বাইত এতিয়া খবৰ ওলাই পৰিছে মুম্বাইত আমাৰ অসমৰ এজন যুৱকৰ মৃত্যু হয় বুলি ৰহস্যজনকভাৱে মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি মুম্বাইত অসমৰ চিন্ময় দিহিঙীয়াৰ মৃত্যু ৰহস্যজনক অৱস্থাত ভাড়াঘৰত উদ্ধাৰ চিন্ময়ৰ মৃতদেহ জুলাইত ষ্টেট বেংকৰ কৰ্মচাৰী হিচাপে চাকৰিত যোগদান কৰিছিলে চিন্ময় মানে জুলাই মাহত চাকৰিত যোগদান কৰিছিলে আৰু জুলাই আগষ্ট ছেপ্টেম্বৰ এই মাত্ৰ মাজত এমাহ পাৰ হৈ যাওঁতেই তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে মুম্বাইত ভাড়াঘৰত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে এয়া এতিয়ালৈকে গম পোৱা নাই কোনে মাৰিলে কি কৰিলে তো ইনভেষ্টিগেশ্যন চলিব তাৰ পাছত গম পোৱা যাব কোনে এই ঘটনা সংঘটিত কৰিছিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মোবাইল ফোনৰ ওপৰত তো আইফোন 17 লঞ্চ হৈ গ'ল আকৌ আপোনালোকে বুক কৰিলে নে বাৰু কমেণ্ট ছেকশ্যনত জনাবচোন তো এইবাৰ আইফোন 17টো দেখিবৰ কাৰণে বৰ ভাল নহয় দেখাত এণ্ড্ৰইডটোৰ নিচিনা তো মানে আইফোনৰ যিটো নেকি সেই বেলেগ এটা সুকীয়া মাদকতা থাকে ন সেই মাদকতাটো নাই আইফোন 17ত এণ্ড্ৰইডৰ নিচিনা লাগিছে সেই বাৰু যি কি নহওক আইফোনৰ জনপ্ৰিয়তাৰ মাজতেই আপোনালোকে বাৰু জানেনে আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি কি মোবাইল ফোন চেল হয় কোনটো কোম্পানীৰ মোবাইল আটাইতকৈ বেছি মানুহে ব্যৱহাৰ কৰে শুনিলে আচৰিত হ'ব আপোনালোকে ভিভোৰ মোবাইল আটাইতকৈ বেছি ব্যৱহাৰ কৰে 19% মানুহে স্যামসাঙৰ ফোন ব্যৱহাৰ কৰে 14%, অপোৰ ফোন ব্যৱহাৰ কৰে 13.4%, ৰিয়েলমিৰ 9.7, শাওমিৰ 9.6, মটৰলাৰ 8%, এপেলৰ 7.5%, আইকিউৰ 4.3%, পোকোৰ 3.8%, ওৱান প্লাছৰ হৈ গ'ল 2.5% আৰু আদাৰ্ছ যেনে আইফোন হৈ গ'ল অন্যান্য কোম্পানীবিলাক তো তেওঁলোকৰ 7.7%। মানে সবচে বেছি ফোন ইউজড হয় ভিভোৰ মানে ভিভোৰ ফোন আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি ব্যৱহাৰ কৰে আৰু আপোনাৰ মোবাইলটোনো কি কমেণ্ট ছেকশ্যনত জনাব মোৰ দুটা মোবাইল আছে দুয়োটাই আপোনাৰ মানে স্যামসাঙে আৰু ঘৰত আছে আৰু বেলেগ বেলেগ মানে ইউজ কৰে আইফোন ইউজ কৰে কিবা কৰে মই নকৰোঁ বাৰু মই স্যামসাঙে ইউজ কৰোঁ তো আপোনাৰ মোবাইলটো কি কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন দাৰ ওপৰত তো জুবিন দাৰ ওপৰত এতিয়া মুকলি কৰিলে জুবিন দাৰ তেখেতৰ জীৱনৰ যিমানবিলাক তেখেতে কাম কৰিলে সেই কামবিলাকৰ ওপৰত এটা সংগ্ৰহালয় মুকলি কৰিছে সংগ্ৰহালয়টো মুকলি কৰিছে মহানগৰৰ হাতীগাঁৱত জুবিন গাৰ্গৰ ভিডিঅ' আৰু CD কেছেটৰ সংগ্ৰহালয় মুকলি কৰিছে জুবিন গাৰ্গে স্বয়ং মুকলি কৰিলে সেই সংগ্ৰহালয়টো আৰু য'ত নেকি এতিয়া লাভ কৰিব জুবিন দাৰ প্ৰথমটো এলবামৰ পৰা ধৰি বৰ্তমানলৈকে ৰানিং যিমানবিলাক কাম কাজ আছে ভিডিঅ'ই হওক বা হেয়া কেছেটেই হওক যিমানবিলাক আছে প্ৰত্যেকটো বস্তু আপোনালোকে লাভ কৰিব মানে জুবিন দাৰ নামতেই এই সংগ্ৰহালয়টো খোলা হৈছে জুবিন দাৰ কেছেট আৰু জুবিন দাৰ ভিডিঅ' যিবিলাক VCD আছিলে সেইসমূহ আপোনালোকে লাভ কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত এতিয়া লাগু কৰিব নতুন এটা নিয়ম বাংলাদেশীসকলৰ ওপৰত মানে বিদেশী বহিষ্কৃতকৰণৰ ওপৰত এটা নতুনকৈ নিয়ম লাগু কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আৰু কঠোৰ হৈছে এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনাইছে যে প্ৰায় 16,000 বাংলাদেশীক এতিয়া ডিটেনশ্যন কেম্পৰ পৰা ডাইৰেক্টলি তেওঁলোকৰ নিজ দেশত এৰি থৈ আহিবগে বুলি জনাইছে ভাৰত চৰকাৰে এয়া এক নতুন পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰে যাৰ অধীনত ডিটেনশ্যন কেম্পত থকা লোকসকলক তেওঁলোকৰ নিজৰ দেশত গৈ এৰি থৈ আহিব যেনে ধৰি লওক
নেপাল হৈ গ'ল, ভূটান হৈ গ'ল, যেনে আপোনাৰ সেয়া বাংলাদেশ হৈ গ'ল, চীন হৈ গ'ল, আমেৰিকা হৈ গ'ল, পাকিস্তান হৈ গ'ল, য'ৰ পৰা আহিছে আৰু বাংলাদেশীসকলক তেওঁলোকৰ নিজৰ দেশত গৈ এৰি থৈ আহিব, প্ৰায় 16,000 বাংলাদেশী। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আহি আছে BTCৰ নিৰ্বাচন। তো BTC নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়োৰ ওপৰত ওলাইছে খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে প্ৰমোদ বড়োৰ ওপৰত। এতিয়া প্ৰমোদ বড়োৰ হয়তো মনোনয়ন পত্ৰ কেঞ্চেলো হ'ব পাৰে। প্ৰমোদ বড়োৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অখিল গগৈ ডাঙৰীয়াৰ তৰফৰ পৰা। অকল অখিল গগৈ ডাঙৰীয়াই নহয়, অখিল গগৈৰ লগতে বহুকেইটা দল সংগঠনে তেখেতৰ এগেইনষ্টত এজাহাৰ দাখিল কৰিছে বুলি খবৰ ওলাই পৰিছে। তো খবৰটো হ'ল এনেকুৱা ধৰণৰ, নিৰ্বাচনী শপতনামাত পত্নীৰ সম্পত্তিৰ তথ্য লুকুৱাইছিলে হেনো প্ৰমোদ বড়োৱে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে আৰু সেই অভিযোগ পাছতেই এতিয়া তামোলপুৰৰ জিলাৰ আয়ুক্তৰ তথা নিৰ্বাচনী বিষয়াক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা। মানে তেখেতৰ পত্নীৰ সম্পত্তিৰ মানে হিচাপটো লুকুৱাইছিলে নিৰ্বাচন আয়োগৰ ওচৰত। মানে যেতিয়া নেকি মনোনয়ন পত্ৰ দিব লাগে ন, মনোনয়ন পত্ৰত মানে কোনখন বেংকৰ একাউণ্টত কিমান টকা আছে সেই সম্পৰ্কে জনাব লাগে। এতিয়া তেখেতে মানে তেখেতৰ পত্নীৰ তথ্যবিলাক লুকুৱাইছিলে আৰু যাৰ বাবে এতিয়া নিৰ্বাচন আয়োগৰ ওচৰত অখিল গগৈ ডাঙৰীয়াদেৱে অভিযোগ দাখিল কৰে আৰু সেই অভিযোগৰ ভিত্তিতেই তো তামোলপুৰৰ প্ৰশাসনক দায়িত্ব অৰ্পণ কৰিছে বা DC ছাৰক দায়িত্ব অৰ্পণ কৰিছে নিৰ্বাচন আয়োগে এই সম্পৰ্কত ইনভেষ্টিগেশ্যন কৰিবৰ বাবে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে সুদূৰ মানে একেবাৰে ধুবুৰীৰ পৰা। তো ধুবুৰী ডিষ্ট্ৰিক্টৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নীলা দলেক এতিয়া শাস্তিমূলক বদলি আৰোপ কৰা হৈছে। তো গোলকগঞ্জত যি নেকি প্ৰতিবাদ সাব্যস্ত হৈছিলে, সেই প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰিছিলে নীলা দলে আৰু তাৰ পাছতেই এতিয়া তেখেতক শাস্তিমূলক বদলি কৰা হৈছে বুলি খবৰ ওলাই পৰিছে। তো মানে মাৰধৰ কৰিছিল আৰু প্ৰতিবাদকাৰীসকলৰ ওপৰত। তো তাৰপিছত যিমানখিনি নেকি জড়িত আছিলে, যিসকল পুলিচে নেকি আপোনাৰ লাঠিচালনা কৰিছিলে, তেওঁলোকক শাস্তিমূলক বদলি দিছে। ভালেই কৰিছে, অকণমান তেওঁলোককো হেঁকাটো দিব লাগে। চাবচোন আপোনালোকে কেতিয়াবা কেনেকুৱা ব্যৱহাৰ কৰিব আপোনাৰ লগত। তো এদিনাখন আপোনাৰ মানে আমি আহি আছিলোঁ, মানে তেওঁলোকে মানে অভদ্ৰ আচৰণ, তই মই মানে কি এইবিলাক, তাৰে ভাই না চিনি পাওঁ না কিবা পাওঁ, তেওঁলোকতকৈ ধৰি লওক তেওঁলোকৰ সমবয়সৰো নহয়। এটলিষ্ট তুমি বুলি ক'লে ভাল লাগে, তই সম্বোধন কি আৰু, হয় নে নহয়? তো এদিন মানে মোক এনেকুৱা আৰু তই কিবা সৰু কথা এটাত আৰু মানে তেনেকুৱা একো নহয় মানে সেয়াই আৰু। তো এইবিলাক বেয়া কথা, অকণমান ৰেচপেক্ট কৰিব লাগে, হয় নে নহয়? জনসাধাৰণৰ কথা ভাবিব লাগে। সেইদিনাখন এটা ভিডিঅ' দেখিছোঁ, এজন বেটেলিয়নে একদম মানে শ্বুট কৰিবৰ কাৰণে ডাইৰেক্ট গুলি মানে লোড কৰিলে। কিবা প্ৰতিবাদ কৰিব গৈছিলে নে কি কৰিব গৈছিলে নেকি, মানে শ্বুট কৰিবই আৰু লোড কৰিলে। ইমান খং কিহৰ কাৰণে? তো তেওঁলোকতো খিলঞ্জীয়া মানুহে, তেওঁলোক অসমৰ মানুহে। গতিকে অসমৰ মানুহখিনিয়ে যদি অসমৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ চলায় কেনেকৈ হ'ব, হয়নে নহয়? কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।